হাই ফ্ৰেণ্ড, আজি বনাবলৈ লৈছো কেকৰা। এয়া কেকৰা দেখিছেনে? কালি মানে বজাৰত ওলাইছিলে, দেখা পাই পেলাই লৈ আহিলো। বহুত দিন খোৱা হোৱা নাই কেকৰা। আৰু এইফালে এয়া বাঁহৰ গাজা আনিছো। বাঁহৰ গাজা ৰেচিপিটো বাৰু দিয়া হৈছে। আজিও বাঁহৰ গাজা দালিৰ লগত খাৰ বনাম। আজি বাঁহৰ গাজাটো অকমান কোমল আছে বাৰু, খাই ভাল লাগিব। এয়া বাঁহৰ গাজাটো মই এনেদৰে বাকলিখিনি এৰুৱাই লৈছো। আৰু এয়া দেখিছেনে? ধুনীয়া বাঁহৰ গাজাটো বহুত কোমল আছে। এয়া দেখিছে, ধুনীয়া হয়। আৰু এইফালে মই বাঁহৰ গাজখিনি কাটি লৈছো এনেদৰে। কুকাৰত 2টা চিটি মাৰি ল'ম, তাৰ পিছতে বইল খাৰ বনাম আৰু দালিৰ লগত। আৰু এইফালে মই কেকেৰাখিনি এনেদৰে বাছি কুটি লৈছো। কেকেৰাখিনি দুভাগ কৰিছো, মানে সেইখিনি আকৌ পুৰি, মানে মোৰ হাজবেণ্ডে পুৰি খাই বহুত ভাল পায়। সেইকেইটা তেওঁৰ কাৰণে পুৰিবলৈ থৈ দিছো। আৰু এইখিনি আমি মেষ্টা টেঙা আলু এনেদৰে গ্ৰেভি বনাম। আৰু এইখিনি